হেল্ল' বন্ধুসকল, যদি আপুনি IRCTCৰ পৰা এটা টিকেট বুক কৰিছে মানে ট্ৰেইনৰ টিকেট অনলাইন বুক কৰিছে, তেতিয়াহ'লে আপুনি ট্ৰেভেল কৰিবৰ কাৰণে তাৰ পৰা IRCTCৰ পৰা পোৱা যিটো মেছেজ হয় বা আপোনাৰ টিকেটটো যিটো ইমেইলত আহে তাৰ PDF-টো হয় বা তাৰ ফটো এটা দেখুৱাই আপুনি এটা প্ৰিণ্ট আউটো ল'ব পাৰে, আপুনি ট্ৰেভেল কৰিব পাৰে। কিন্তু এই সময়ত যদি আপুনি সেই SMS-টো দ্বিতীয়বাৰৰ কাৰণে পাবলৈ বিচাৰিছে, তেতিয়াহ'লে IRCTC ৱেবছাইটৰ পৰা কেনেকৈ পাব পাৰে? যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, এইটো কথা মন কৰিব যে আপুনি IRCTCৰ SMS-টো দ্বিতীয়বাৰ পাবৰ কাৰণে আপুনি IRCTCৰ যিটো মোবাইল এপ তাৰ মাধ্যমত কৰিব নোৱাৰিব। তাৰ কাৰণে আপুনি IRCTC ৱেবছাইটত লগইন কৰিব লাগিব আৰু আপোনাৰ একাউণ্টত গৈ সেইটো দ্বিতীয়বাৰ পাব পাৰে। গতিকে এই প্ৰচেছটো আমি আগলৈ দেখাবলৈ গৈ আছোঁ। বন্ধুসকল, আপোনালোকে দেখা পাইছে মই এতিয়া মোৰ লেপটপৰ স্ক্ৰীনত আহিছোঁ আৰু ইয়াত গুগল অপেন কৰি লৈছোঁ। প্ৰচিডিঅ'ৰটো প্ৰচিড কৰাৰ আগতে এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমি IRCTCৰ যিটো টিকেটৰ SMS দ্বিতীয়বাৰ পাবৰ কাৰণে আমি IRCTCৰ ৱেবছাইটত যাম আৰু ৱেবছাইটৰ একাউণ্টত লগইন হৈহে আমি এইটো কৰিব পাৰিম। আপুনি যদি বিচাৰিছে যে আপোনাৰ মোবাইল এপটোৰ দ্বাৰা আপুনি এই SMS-টো দ্বিতীয়বাৰ পাবলৈ বিচাৰে, তেতিয়াহ'লে আপুনি এইটো কৰিব নোৱাৰিব। গতিকে আহক এতিয়া আমি আগৰ প্ৰচেছটো দেখুৱাওঁ। এতিয়া গুগল অপেন কৰি ৰাখিছোঁ। গুগলত আমি টাইপ কৰিম IRCTC আৰু চাৰ্চ কৰি দিম irctc.com। এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম। এতিয়া আমি এই পেজটোত আহি যাম। এতিয়া ৰাইট ছাইডত চাওক টিকেটিঙৰ এটা অপশ্যন আছে, তাৰ ওপৰত ক্লিক কৰক। তাৰ ওপৰত ক্লিক কৰাৰ লগতে কেইটামান আৰু অপশ্যন খোল খাই যাব, ট্ৰেইন টিকেট বুকিং, এয়াৰ টিকেট বুকিং এইবিলাক। গতিকে মই ট্ৰেইন টিকেট বুকিঙৰ ওপৰত ক্লিক কৰি দিম। ট্ৰেইন টিকেট বুকিঙৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত এই পেজটোত আহি যাম। এই পেজটোত এটা এলাৰ্ট দেখুওৱা হৈছে। ইয়াত কৈছে 1 জুলাই 2025-ৰ পাছত যদি আপুনি আধাৰ কাৰ্ডৰ লগত আপোনাৰ IRCTC একাউণ্টটো লিংক কৰা নাই, তেতিয়াহ'লে তৎকাল টিকেট কৰিব নোৱাৰিব। যদি আপুনি বিচাৰে লিংক কৰি ল'ব পাৰে। এতিয়া ইয়াত OKৰ ওপৰত আমি ক্লিক কৰি দিম। OKৰ ওপৰত ক্লিক কৰাৰ পাছত আমি ৰাইট ছাইড টপ কৰ্নাৰত চাৰিটা লাইনৰ এটা অপশ্যন পাম, তাৰ ওপৰত ক্লিক কৰি দিম। সেই অপশ্যনটোৰ ওপৰত ক্লিক কৰাৰ পাছত লগইন বুটাম পাম। লগইন বুটামটোৰ ওপৰত আমি ক্লিক কৰি দিম। লগইন বুটামৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ ইউজাৰ নেম, পাছৱৰ্ড এই দুটা ভৰাবলৈ কোৱা হৈছে। আপুনি IRCTC একাউণ্টৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো ভৰাওক আৰু তললৈ আহক। তলত আহি এই যে কেপচা কোডটো আছে এই বক্সটোত লিখিব লাগিব আৰু চাইন ইনৰ ওপৰত ক্লিক কৰি দিব লাগিব। এতিয়া আমি লগইন হৈ লওঁ। চাইন ইনৰ ওপৰত ক্লিক কৰাৰ পাছতে আমি লগইন হৈ যাম আমাৰ একাউণ্টত আৰু ৰাইট ছাইডত আপোনাৰ লাষ্ট ট্ৰেনজেকশ্যন মানে লাষ্ট যিটো টিকেট বুক কৰি ৰাখিছে সেইটো ইয়াত দেখুওৱা হ'ব। কিন্তু আমি যাম এতিয়া চাৰিটা লাইনৰ যিটো অপশ্যন ৰাইট ছাইড টপ কৰ্নাৰত, সেইটোৰ ওপৰত দ্বিতীয়বাৰ আমি আকৌ ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ পাছত তলত আমি দেখা পাম মাই একাউণ্টছৰ এটা অপশ্যন, তাৰ ওপৰত কাৰ্চৰ ৰাখিম। তেতিয়া আপুনি আৰু কেইটামান অপশ্যন খোল খাই যোৱা দেখা পাব। তাৰ ভিতৰত মাই ট্ৰেনজেকশ্যনৰ ওপৰত আমি ক্লিক কৰি দিম। মাই ট্ৰেনজেকশ্যনৰ ওপৰত ক্লিক কৰাৰ পাছতে মাই ট্ৰেনজেকশ্যনৰ আণ্ডাৰত বুক টিকেট হিষ্ট্ৰী, বুক ফুড হিষ্ট্ৰী এইবিলাক অপশ্যন আমি পাম। তো এতিয়া আমি ইয়াত বুক টিকেট হিষ্ট্ৰীৰ ওপৰত ক্লিক কৰি দিম। বুক টিকেট হিষ্ট্ৰীৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে যিমানবিলাক টিকেট আপুনি বুক কৰি ৰাখিছে আপকামিং মানে আহি থকা জাৰ্ণি, সেইবিলাক ইয়াত দেখুওৱা হ'ব। গতিকে মই এতিয়া চাওঁ প্ৰথমখন ট্ৰেইনৰে যিটো টিকেট বুকিং SMS আছে সেইটো মই পাব বিচাৰোঁ। গতিকে তাৰ ওপৰত আমি ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ পাছত সেই টিকেটটোৰ ডিটেইলছবিলাক ইয়াত খোল খাই যাব। আমি একেবাৰে তললৈ আহি যাম। তলত আপুনি চাওক বহুতকেইটা অপশ্যন আপুনি ইয়াত দেখা পাব। তাৰ ভিতৰত আমি গেট SMS এটা অপশ্যন পাম, সেইটোৰ ওপৰত ক্লিক কৰি দিম। গেট SMS-ৰ ওপৰত ক্লিক কৰাৰ লগে লগে ৰাইট ছাইডত এটা গ্ৰীণ কালাৰত মেছেজ শ্ব' কৰা হ'ব। আপোনাৰ যিটো টিকেটৰ SMS আছে সেইটো আপোনাৰ মোবাইল নম্বৰটো দেখুওৱা হ'ব, পঠাই দিয়া হৈছে। গতিকে এনেকৈ আমি কৰিছোঁ আৰু কৰাৰ পাছতে আমি টিকেটটো পাই গৈছোঁ, টিকেটৰ SMS-টো পাই গৈছোঁ মোবাইলত। বন্ধুসকল, এনেকৈয়ে আপুনি যদি IRCTC টিকেট বুকিঙৰ যিটো মেছেজ আছে সেইটো দ্বিতীয়বাৰ পাবলৈ বিচাৰিছে, তেতিয়াহ'লে এই ধৰণে পাব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি IRCTCৰ পৰা যিটো মেছেজ আছে টিকেটৰ সেইটো দ্বিতীয়বাৰ পাব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল নমস্কাৰ।